চিলাপথাৰ সংযোগী পথ এটা ব্যস্ততাপূৰ্ণ পথ আৰু তাৰ পথটোৰ মাজতে কিন্তু আমাৰ চিলাপথাৰ মেডিকেলখনো আছে আৰু পুকীয়া মেডিকেলখনো আছে। তাতে অহা যোৱা কৰোঁতে ৰাস্তাটো যি অৱস্থা, আমি দীৰ্ঘদিনীয়া আমাৰ দাবী, আমি মাজতে আমাৰ নিজৰ শ্ৰমদানো কৰিছিলোঁ এই ৰাস্তাটোত। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ তাতে যোনখিনি মানে ৰাস্তাটো যেনেধৰণে বনাবলৈ বিচাৰিছে তেখেতলোকে, আমি অতি নিম্নমানৰ বুলি আমি কিয় কাৰণে কৈছোঁ, তাতে যোনখিনি আমাৰ চিলাপথাৰ PWD অফিচত পৰি থকা ৰিজেক্টেড ব্লক ইটাখিনি তেখেতলোকে তাত লগাবলৈ ব্যৱস্থা কৰিব লৈছে। আমি এই ৰাস্তাটো কি কাৰণে, যদি মানুহৰ ইমান দিনৰ দাবীৰ পাছত যদি ৰাস্তাটো ভালদৰে আহে, ৰাস্তাটো ভালদৰে বনাব লাগে। তাত কোনোবাই ৰিপেয়াৰিং কৰিছে, কোনোবাই আকৌ ব্লক ইটা লগাবলৈ ষ্টাৰ্ট কৰিছে, কিন্তু সেইটো নকৰিবলৈ যোনটো আচলতে আমাৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তা এইটো। কাৰণ কেলৈ ইয়াত মেডিকেলৰ মানুহখিনিও অহা যোৱা কৰে, আহোঁতে যথেষ্ট কষ্ট পায়। এই ৰাস্তাটো ভাল হ'ব লাগে, আমি ভাল হোৱা চিন্তা কৰিছোঁ। কি আচলতে হ'ব লাগে, ভালকে যদি নিৰ্মাণ কৰিছে ভালকে নিৰ্মাণ কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ, আমি শুনিছোঁ, আমি পেলাই থোৱা দেখিছোঁ। তাত যোনখিনি চিলাপথাৰ PWD অফিচত থকা ব্লক মানে ৰিজেক্টেড ইটা, আচলতে ৰিজেক্ট ইটাখিনি তাত গৈ আকৌ সেই ৰাস্তাটো তেখেতলোকে লগাবলৈ চেষ্টা কৰিছে। তাৰ ক্ষেত্ৰত আমি অসম যুৱ ছাত্ৰ পৰিষদে এটা উচিত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। এইটো কাৰণে বিচাৰিছোঁ, ৰাস্তাটো নিৰ্মাণ হ'লে ভালকে নিৰ্মাণ হ'ব লাগিব। তাত মাজতে আধা কিলোমিটাৰ বনাব, মাজতে 1 কিলোমিটাৰ বনাব, এনেধৰণৰ কেতিয়াও হ'ব নালাগে। আচলতে ৰাস্তাটো পুকীয়াৰ পৰা চিলাপথাৰ সংযোগী পথটো আচলতে ধুনীয়া হ'ব লাগে। আমি তাত মেডিকেল দুখন যেতিয়া আছে, তাতে প্ৰসূতিসকলেও তাত ট্ৰিটমেণ্ট কৰিবলৈ যায়, তেখেতে যথেষ্ট কষ্টত যায়। আমি সেইকাৰণে বিচাৰিছোঁ অসম যুৱ ছাত্ৰ পৰিষদে এই ৰাস্তাটো আৰু অতি শীঘ্ৰে নিৰ্মাণ হওক, কিন্তু সুন্দৰভাৱে হওক। নিশ্চয় এইটোৱে কৰিছে, নহ'লে কি কয়, কাৰ্যবাহী অভিযন্তা তেখেতলোকেতো জানিছে, আৰু তেখেতলোকে নজনাকেতো এইটো কামটো কৰি থকা নাই। আচলতে জানি শুনিয়ে তেখেতলোকে কৰিছে। ঠিকাদাৰজনে আচলতে তেখেতলোকক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি আচলতে এই কামটো কৰিছে, আমাৰ অনুভৱ হৈছে।